হেল্ল' বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ 2 সপ্তাহ পিছত এই লেবু গছবোৰ কলম দিয়াৰ পিছত 2 সপ্তাহ পিছত কেনেকুৱা হয় দেখুৱাম। আৰু 2 সপ্তাহত সিয়া মেলিব বুলি কৈছিলোঁ। এতিয়া সিয়া মেলিছে নে মেলা নাই আপোনালোকে নিজে চাওক। চাওক কি ধুনীয়াকৈ সিয়া মেলিছে এয়া 2 সপ্তাহত। এইডালৰো অলপ অলপ আহিছে আৰু এই দুডাল আগত দিছিলোঁ আপোনালোকক মই কৈছিলোঁ আগত দিয়ে। আৰু চাওক কেনেকৈ কেইদিনমান পিছত ইয়াৰ ৰুব পৰা হ'ব। এই দুডাল অলপ সময় লাগিব। এতিয়া সিয়া মেলি আছে আৰু চাওক কেনেকৈ ধুনীয়াকৈ সিয়া মেলিছে। আৰু আপোনালোকে যদি নেমু গছ বা আম গছ যি গছে কলম নিদিয়ক কিয়, প্লাষ্টিক দি কলম মানে দিলে এটা কি অসুবিধা হয়, যেতিয়া এই কলমবোৰ ৰুব লগা হয় তেতিয়াহ'লে এই কি প্লাষ্টিকখন এৰুৱাই দিব লগা হয়। এৰুৱাই দিব লগা হ'লে মাটিখিনি সৰি যায়। গতিকে নতুন মাটি যেতিয়া এই লেবু কলমডাল যেতিয়া নতুন মাটি পাব তেতিয়াহ'লে অলপমান কামোৰ দিব লাগে মাটিটো, তেতিয়া অলপমান অসুবিধা পায় গাছডাল মানে অসুবিধা পায়, মৰা নিচিনা হয়, শুকাই যোৱা নিচিনা হয়। তেতিয়াহ'লে আপোনালোকে যদি কলম দিয়ে তেতিয়াহ'লে পাতাৰ বস্তা দি দিব। পাতাৰ বস্তা দি দিলে কি হয়, এই যিখন পাতাৰ বস্তা দি কলম দিব তেতিয়াহ'লে যিডাল কলম দিব যিখনে দিয়ে সেইখন এৰুৱাই নিদিলেও হয়। ডাইৰেক্ট সেনেকৈ বানবোৰ আছে না এইবোৰ এনেকৈ খুলি দিলে হৈ যায়। এইবোৰ বানবোৰ খুলি দি সেনেকৈ ৰুব পৰা যায়। কিন্তু এতিয়া যদি এই কলমবিলাক ৰুব লগা হয় তেতিয়াহ'লে মই এই প্লাষ্টিকখন খুলি দিব লগা খুলি দিব লাগিব। আৰু খুলি দিয়াৰ ফলত কি হ'ব, মাটিখিনি লগে লগে সৰি যাব। এই মাটিখিনি সেইটোৱে অসুবিধা, বাকী এনেই বিশেষ অসুবিধা নাই। পাৰিলে পাতা বস্তা দি কলম দিব। আৰু আপোনালোকক মই কথা দিছিলোঁ 2 সপ্তাহ পিছত আপোনালোকক দেখুৱাম। এয়া দেখুৱাই দিলোঁ আপোনালোকক, চাওক। আৰু আপোনালোকে এল'ভেৰা নিদিলেও অসুবিধা নাই, ডাইৰেক্ট মাটি দি দিলেও হয়। কিন্তু বাৰিষা কালত কলম দিলে বেছি ভাল। আৰু মই বহুদিন হ'ল ছেকেণ্ড হেণ্ড শ্ব'ৰুমত মানে যাব পৰা নাই ভিডিঅ' বনাব মাতি আছে, কিন্তু মই সময় মিলাব পৰা নাছিলোঁ। গতিকে 2 এদিনতে ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। যিসকলে মই নতুনকৈ চাই এনেকুৱা নতুন ভিডিঅ' পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মেলি বুজাবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।